সমাপ্ত হ'ল। শিৱসাগৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী অকণ বৰুৱা ছাৰৰ শৰণত আমি দুদিনীয়া কাৰ্যসূচীৰে এই ঐতিহাসিক তলাতল ঘৰৰ সমীপত তলাতল ঘৰৰ সন্মুখত আমি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ আৰু যথেষ্ট আকৰ্ষণীয়ভাৱে এই খেলৰ পৰিসমাপ্তি ঘটিলে বুলি আমি অনুভৱ কৰিছোঁ আৰু অসমৰ প্ৰায়কেইটা জনপ্ৰিয় বা চৰ্চাবহুল টীমে আজি অংশগ্ৰহণ কৰিলে আৰু আটাইতকৈ ভাল লগা কথাটো খুব আকৰ্ষণীয়ভাৱে আজি ফাইনেলখনৰ পৰিসমাপ্তি হ'ল। তাত আজি আমাৰ ACB দলে গুৱাহাটী ACB দলে বিজয়ী হ'বলৈ সক্ষম হ'ল আৰু ফাইনেল খেলত আমাৰ হৰভোগে আমি ইয়াত মানে বিজিত দল হিচাপে নিশ্চিত হ'ল আৰু যথেষ্ট আকৰ্ষণীয় সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু শিৱসাগৰ সকলো ৰাইজ সৰ্বস্তৰ ৰাইজ আহি ইয়াত এই খেলখন প্ৰাণবন্ত কৰি তোলাত এই খেলখন জনপ্ৰিয় কৰি তোলাত ভূমিকা লোৱা সকলোকে আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ। পৰিয়ালবৰ্গক আমি অকণ বৰুৱা ছাৰৰ পৰিয়ালবৰ্গক ধন্যবাদ। তেখেতসকলৰ সহায় নোহোৱা হ'লে এই খেলখন এনেকুৱা ধৰণৰ আমি জীৱন্তকে আমি দাঙি ধৰিব নোৱাৰিলোঁহেঁতেন আৰু ৰেফাৰীসকলক আমি ধন্যবাদ জনাইছোঁ যিসকলে সহযোগিতা অবিহনে খেলখন প্ৰত্যেকটো দলক আমি ধন্যবাদ জনাইছোঁ যথেষ্ট মানে দূৰৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আজি সকলোকে ধন্যবাদ জনাইছোঁ আৰু এখন সফল পৰিসমাপ্তি সফলভাৱে আজি এই খেল উদযাপন হ'ল বুলি আমি অনুভৱ কৰিছোঁ। আমি চেষ্টা কৰিছোঁ ধাৰাবাহিকভাৱে এইটো আমি অকণ বৰুৱা ট্ৰাষ্ট আৰু শিৱসাগৰ সমাজ জীৱনৰ লগত জড়িত দায়িত্বশীল মানুহসকলে আমি এটা অনুভৱ কৰিছে যে এই খেলখন আমি কণ্টিনিউ কৰা বা ধাৰাবাহিকভাৱে উদযাপন কৰাৰ কথাটো ভাবিছে আৰু নিশ্চয় এইটো বাস্তৱায়িত হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম মানে শেষৰ ফালে আমি খেলখন আমি ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰিম বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।